যিসকল হিতাধিকাৰী হ'ব তেওঁলোকৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব। আজি আমাৰ অসমৰ বহুত ছাত্ৰসকলে এই নিযুত বাবু আঁচনি লাভ কৰিছে। নিযুত মইনা আঁচনিৰ সফলতাৰ বাবে নিযুত বাবু আঁচনিৰো দাবী আহিছিল। আজি সেই আঁচনিৰ শুভ আৰম্ভণি হ'ল। অসমত আমি আজি আৰু এটা ডাঙৰ আঁচনি আৰম্ভ কৰিলোঁ। তাক আমি নাম দিছোঁ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। সাধাৰণতে ডিগ্ৰী পাছ কৰাৰ পিছত লগে লগে ল'ৰা ছোৱালীয়ে চাকৰি নাপায়। কোনোবাই লোকসেৱা আয়োগৰ পৰীক্ষাৰ কাৰণে, কোনোবাই বেংকৰ পৰীক্ষাৰ কাৰণে, কোনোবাই আনপ্ৰফেশ্যনেল কোৰ্চ কৰিবৰ কাৰণে মাজত তেওঁলোকে 1-2 বছৰ সংগ্ৰাম কৰিব লাগে। এই সময়ছোৱাত তেওঁলোকে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে, সেইবাবে আমি তেওঁলোকক মাহত 2,500 টকা কৰি দিম 12 মাহৰ বাবে। আজি এই আঁচনিটোৰো আৰম্ভণি হ'ল। প্ৰায় 50,000 ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উপকৃত হ'ব। তৃতীয়, আমি আৰু এটা আঁচনি আৰম্ভ কৰিলোঁ যে আমাৰ চৰকাৰত বহুতবোৰ স্কিম আছিলে ষ্টুডেণ্টৰ কাৰণে, কিন্তু PhD স্কলাৰসকলৰ বাবে একো স্কিম নাছিলে। সেইকাৰণে আজি আমি PhD স্কলাৰসমূহক 25,000কৈ টকা এককালীন এটা সাহায্য দিছোঁ। যদি কোনোবা বিশেষভাৱে সক্ষম PhD স্কলাৰ আছে তেওঁলোকক আমি 40,000 টকাৰ এককালীন সাহায্য দিছোঁ। কাৰ্যত যোৱা বিত্তীয় বৰ্ষৰ বাজেটত আমি যিমান আঁচনি এনাউন্স কৰিছিলোঁ প্ৰায়বোৰ আঁচনি আমি ৰূপায়ণৰ পৰ্যায়লৈ লৈ আহিবলৈ সক্ষম হৈছোঁ। আপোনালোকে নিজেও দেখিছে যুৱক যুৱতীসকলৰ মাজত এটা অভূতপূৰ্ব উৎসাহৰ বাতাবৰণ, যাক সাধাৰণতে দেখিব পোৱা নাযায়। জেনজি বুলি ক'লে আমি নেপাল বাংলাদেশৰ লগত তুলনা কৰোঁ। তাৰ বিপৰীত ছবি এখন আজি আমাৰ অসমত সম্পূৰ্ণভাৱে বিদ্যমান। অসমৰ যুৱক যুৱতীৰ সপোনবোৰ বাস্তৱত ৰূপায়ণ হোৱাৰ পথত আমি সদায় তেওঁলোকৰ লগত থিয় হৈ থাকিম। বিমান নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সৈতে এটা আমি গুৱাহাটী এয়াৰপৰ্টত MRO মেইনটেনেন্স এণ্ড ৰিপেয়াৰিং, ভাৰতত এয়াৰবাছ বয়িঙৰ বহুত বিমান চলে আৰু বিমানবিলাক কণ্টিনিউৱাছ মেইনটেইন আৰু ৰিপেয়াৰিং কৰি থাকিব লাগে। তাৰ হাব এটা এতিয়া অসমত আমি স্থাপন কৰাৰ দিশত আগবাঢ়িছোঁ। গুৱাহাটী বিমানবন্দৰ প্ৰাধিকৰণে ৰাজ্য চৰকাৰৰ লগত সহযোগিতা কৰি এই MRO ইউনিটটো স্থাপন কৰিব। এৰোনেটিক্স আৰু এভিয়েশ্যনৰ ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ নতুন পথ এটা মুকলি হ'ব। আপোনালোকে যেনেকৈ দেখিছে কেইদিনমান আগতে আমি HDFC বেংকৰ ডিজিটেল ফেক্টৰী আৰম্ভ কৰিলোঁ। ইনফোচিছে ডেভেলপমেণ্ট চেণ্টাৰ অসমত আৰম্ভ কৰিছে। TVSে অসমত ডেভেলপমেণ্ট চেণ্টাৰ আৰম্ভ কৰিছে। আমাৰ উচ্চ শিক্ষিত বিশেষকৈ ছায়েন্স গ্ৰেজুৱেটখিনিয়ে লাহে লাহে MTech, BCA, ছায়েন্স গ্ৰেজুৱেট, IT এই ক্ষেত্ৰত পঢ়া শুনা কৰা ল'ৰা ছোৱালীবিলাকে যাতে অসমতেই চাকৰি পায় তাৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা হাতত লৈছোঁ। অহা 10 দিনমানৰ ভিতৰত আমি আৰু এটা নতুন আৰম্ভ কৰিম। সেইটো হ'ল ৰাফেল বিমানখন যোনে প্ৰস্তুত কৰিছে আৰু যোনে ইয়াক মেইনটেইন আৰু ৰিপেয়াৰিং কৰিব, সেই কোম্পানীটোৰ নাম হ'ল দছাল্ট ইঞ্জিনিয়াৰিং লিমিটেড। তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব এটা নিৰ্মাণ কৰিছে, আমি উদ্বোধন কৰিম, যাতে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিঙৰ ল'ৰাই ৰাফেল বিমানৰ যিটো ইক'ছিষ্টেম তাত যাতে কাম কৰিব পাৰে। আজি আমি আৰু এটা কাম কৰিলোঁ। আমাৰ অসমৰ পলিটেকনিক আৰু ITI সমূহত টাটা টেকনলজিৰ সৈতে লগ লাগি আমি একোটা ডাঙৰ প্ৰশিক্ষণ বা প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰিলোঁ, য'ত অট'মেশ্যন, এডভান্স মেচিন লাৰ্ণিং এই গোটেইবিলাকৰ বিষয়ে, ডিজিটেল প্ৰিণ্টিং গোটেইবিলাকৰ বিষয়ে আমাৰ ষ্টুডেণ্টে শিকিব পাৰিব। 6খনত চলি আছিলে, বহুত ষ্টুডেণ্টৰ ডিমাণ্ড। আজি নতুনকৈ 34খন আমি আৰম্ভ কৰিছোঁ। টোটেল অসমত 72খন হ'ব। লাহে লাহে কৰিম। মহিলাও বৃদ্ধি পাব, অসমত যুৱকেও বৃদ্ধি পাব। আগতকৈ মহিলা যুৱক দুয়োটাই আগতকৈ বেছি টিকট পাব।
কংগ্ৰেছৰ মিত্ৰতা ৰাইজৰ দলৰ কৈছে মাজতে মধ্যস্থতাকাৰী হিচাপে ভূপেন্দ্ৰ যাদৱ চাওক, এই মিত্ৰতাটো হ'ল কিয়, ভাঙিল কিয়? মুছলমান য'ত 90% আছে মিয়া মুছলমান, সেই চিটকেইটাৰ কাৰণে নহয় জানো? তাৰমানে দুইটা পাৰ্টিৰ এতিয়া ভোট বেংক হৈছে মিয়া মুছলমান। আমাক তেওঁলোকে পাহৰিলে। যদি কাজিয়াখন যোৰহাট ডিব্ৰুগড়ক লৈ লাগিলেহেঁতেন মনটো ভাল লাগিলহেঁতেন। কাজিয়াখন জনীয়া বাঘবৰক লৈ লাগি আছে। গতিকে ই কি প্ৰমাণ কৰিছে যে খিলঞ্জীয়া ভাৰতীয় সনাতনী মানুহে এবাৰ 100% বিজেপিক ভোট দিব, তেওঁলোকৰ তাত জাগা নাই। যি 22টা চিটত আমি যাব নোৱাৰোঁ তাতে তেওঁলোকে খোৱা কামোৰা কৰি আছে। সেইকাৰণে আমি তাত কোনো আমি বহুত কমেণ্ট দি লাভ নাই, কাৰণ সেই চিটকেইটা আমাৰ নহয়। নহয়, খোৱা কামোৰা তেওঁলোকৰ লাগি থাকিব। ধৰক যদি যিকোনো জেগাত 22টা চিট যদি কংগ্ৰেছে নলয়, যদি অখিল গগৈক 4টা দিয়ে, জাতীয় পৰিষদক 1টা দিয়ে, 22টাৰ পৰা পৰ্বতজৰাটো হাগ্ৰামা মহিলাৰী জিকিবই। গতিকে 22টাৰ পৰা কেইটা কমি গ'ল? 6টাটো কমিয়ে গ'ল। 6টা কমি যোৱাৰ লগে লগে 16টা হ'ল। লিডাৰ অফ অপজিশ্যন পোষ্টটো পাবৰ কাৰণে তেওঁলোকে 6টা খিলঞ্জীয়া চিট জিকিব লাগিব। আৰু আজি কংগ্ৰেছৰ কাৰণে এইটো সহজ নহয়। সেইকাৰণে ৰাইজৰ দল আৰু AJPয়ে স্পীকাৰক ক'লেও নহ'ব যে আমি কংগ্ৰেছক সহায় কৰিছোঁ, এওঁক বিৰোধী দলপতি দিয়ক। নিজৰ দলৰ চিম্বলত 24 জন জিকিলেহে কংগ্ৰেছে বিৰোধী দলপতিৰ চিটটো পাব। এতিয়া মই দেখিছোঁ তেওঁলোকে ইজনে সিজনক বিলাই থাকোঁতে বিৰোধী দলপতিৰ আসনখনো তেওঁলোকৰ হাতৰ পৰা যাবগৈ। আৰু এলায়েন্স আজি নাই হোৱা, কালি হৈ যাব পাৰে। গতিকে ইয়াতে বহুত ফূৰ্তি কৰি লাভ নাই। আজি নাই হোৱা, কালি ৰাতিপুৱা শুনিব যে চব বাদ দি তেওঁলোকে এলায়েন্স কৰি ল'ব। নাই, একো খাজানা তাজানা বৃদ্ধি নহয়, ক'ৰবাত কমিছে যদি মই নাজানো। বৃদ্ধি হোৱাটো প্ৰশ্নই নুঠে। এতিয়াতো আমি মাটি নতুনকৈ আমি বসুন্ধৰাত প্ৰিমিয়ামো 500 টকাত দি আছোঁ মাটি। 1 বিঘা মাটি 500 টকা, আৰু তাকো 2টা ইনষ্টলমেণ্ট। আপোনালোকে ৰাতি অখিল গগৈৰ ফেচবুকটো চাব আৰু আনন্দ কৰিব। টোপনি দিনটোৰ কষ্ট চব নোহোৱা হৈ যাব। আৰু মই সদায় চাওঁ। তেওঁ বা কি বস্তু নাজানো, এইটো কি যোগেন্দ্ৰ যাদৱ, এইটো কি বস্তু মই নাজানো। ৰাজনৈতিক বিশ্লেষকটো আমাৰ ঘৰতহে আহিব লাগে সুধিবৰ কাৰণে। এইটো ৰাজনৈতিক বিশ্লেষক নকয়, ৰাজনৈতিক দালাল বুলি ক'ব পাৰে, ইমানে। বিশ্লেষক হ'লেতো ইণ্টেলেকচুৱেলৰ ঘৰতহে গ'লহেঁতেন। বিশ্লেষক হ'লে অখিল গগৈৰ ঘৰত কিয় যাব? আৰু লাহে ধীৰে আমাৰ এটা প্ৰচেছ চলি আছে। ভোটিং হৈ গ'ল, ব্লক পৰ্যায়ত ভোটিং হৈ গ'ল, সমষ্টি পৰ্যায়ত হৈ গ'ল। এতিয়া আমাৰ ষ্টেট ইলেকশ্যন কমিটি হ'ব। আৰু মই আগতে কোৱাতে বহুত জেগাত এটাই নাম আহিছে। গতিকে আমাৰ ইয়াত একো অসুবিধা নাই। কেনেকৈ বৃদ্ধি হ'ব খাজানা? খাজানা বৃদ্ধি হ'লেতো কেবিনেট হ'ব লাগিব। খাজানা বৃদ্ধি হ'লেতো মই জানিব লাগিব। মইতো কেবিনেটত যি হয় এইটো কথা আপোনালোকক কৈয়ে দিওঁ। গতিকে তেনেকুৱাতো কোনো চিন্তাও হোৱা নাই, কোনো কেবিনেট মেমৰেণ্ডামো অহা নাই। তো কোনোবা আৰু আজিকালি ওলাই দিয়ে, কিন্তু এইটো অসম্ভৱ কথা।